ৰাহুল গান্ধীৰ মিটিঙলৈ কোন যাব? কোনো নাযায়, মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিঙত। কোনো নাযায়, মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিঙত। মিয়া মুছলমানক বাদ দি কোনোবা যাবনে ৰাহুল গান্ধীৰ মিটিঙলৈ? মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিঙত? সেইটোতো মইতো ডাইৰেক্ট কওঁ, মোৰ লোক ঢাক কৰা কি আছে। কিন্তু ৰাহুল গান্ধীৰ মিটিঙলৈ যাবলৈ ৰাইজক সুবিধা দিবনে অসম চৰকাৰে? অসম চৰকাৰ বোলে বিশাল অন্তৰৰ মানুহ। ৰাহুল গান্ধীৰ মাজুলী যাত্ৰাৰ দিনা মুখ্যমন্ত্ৰীয়ে মাজুলী ভ্ৰমণ বাতিল কৰি আগবঢ়াইছে এই মন্তব্য। 18 আৰু 19 জানুৱাৰীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত মুখ্যমন্ত্ৰী নাযায় উজনিলৈ। সেই কথা ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী প্ৰশ্ন কৰিছে, অসম চৰকাৰৰ দৰে বিশাল অন্তৰৰ মানুহ আৰু ক'ত পাব পাৰে? কিন্তু তাৰ পাছতো প্ৰশ্ন উত্থাপন হৈছে, ৰাহুল গান্ধীৰ মিটিঙলৈ যাবলৈ ৰাইজক সুবিধা দিবনে অসম চৰকাৰে? 18 জানুৱাৰীত নাগালেণ্ডৰ পৰা আহি শিৱসাগৰত উপস্থিত হ'ব ৰাহুল গান্ধী। পৰৱৰ্তী সময়ত যোৰহাট হৈ ৰাহুল গান্ধীৰ ভাৰত ন্যায় যাত্ৰাৰ লক্ষ্য হ'ব মাজুলী। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কয়, 18 জানুৱাৰীৰ দিনটোত শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড়ৰ মহিলাই পঞ্চায়তলৈ গৈ সংগ্ৰহ কৰিব লাগিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো, সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম। কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব। আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে, এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰীত গোগামুখৰ পৰা ৰাহুল গান্ধীৰ যাত্ৰাৰ লক্ষ্য হ'ব ইটানগৰ। দিনটোত যাত্ৰাই সামৰি ল'ব ধেমাজি, লখিমপুৰ আদি জিলা। কিন্তু মুখ্যমন্ত্ৰীয়ে আগবঢ়োৱা ভাষ্য অনুসৰি 19 জানুৱাৰীত মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ গ্ৰহণ কৰিব লাগিব মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটৰ মহিলাই। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আই মাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 জানুৱাৰীত ইটানগৰৰ পৰা গহপুৰ হৈ ৰাহুল গান্ধীৰ যাত্ৰাই পুনৰবাৰ ভৰি দিব অসমত। পৰৱৰ্তী 21 নৱেম্বৰত কলিয়াবৰত ৰাহুল গান্ধীয়ে অংশ ল'ব এক বিশাল জনসভাত। কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি 21 জানুৱাৰীত বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰঙৰ মহিলাই পঞ্চায়তলৈ গৈ সংগ্ৰহ কৰিব লাগিব মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। উল্লেখ্য যে 23 জানুৱাৰীত ৰাহুল গান্ধী থাকিব গুৱাহাটীত। মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি সিদিনা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ বিতৰণ হ'ব কামৰূপ গ্ৰাম্য, কামৰূপ আৰু নলবাৰী আদি জিলাত। 23 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। ৰাহুল গান্ধীৰ যাত্ৰাৰ সময়ত অসমত কিয় বিতৰণ হ'ব মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ? কিয় নিৰ্ধাৰিত দিনত মহিলাই নিজেই সংগ্ৰহ কৰিব লাগিব প্ৰপত্ৰ? সেই সন্দৰ্ভত সোধা এক প্ৰশ্নটো মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ, ৰাহুল গান্ধীৰ মিটিঙলৈ কোন যাব? মিয়া মুছলমানক বাদ দি কোনোবা যাবনে? আৰু পঞ্চায়তত ৰাতিপুৱা ফৰ্মখন লৈ কংগ্ৰেছৰ মিটিঙত গ'লেই হ'ল, তেওঁতো দিনটো থাকিব না। আমি থোৰে বাদ দিছো যে ৰাতিপুৱা তেওঁলোকে 8টাত ফৰ্মখন ল'ব, 11টা বজাত গুচি গ'লেই হ'ল যাৰ যাব ইচ্ছা। কিন্তু এনেও নাচায়, এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বাদ দি কোনো নাযায়। মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিঙত। এইটো আৰু যিটো সম্প্ৰদায়ৰ ভোট আমাক নালাগে বুলি কওঁ, মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিঙত? সেইটোতো মইতো ডাইৰেক্ট কওঁ, মোৰ লোক ঢাক কৰা কি আছে। আৰু আজিকালি তেওঁলোকো নোযোৱা হৈছে। আজিকালি তেওঁলোকো নাযায়। তেওঁলোকেও দেখা পাইছে যে এতিয়া আজিয়ে ৰেচন কাৰ্ড তেওঁলোকেও পাই আছে, অৰুণোদয় তেওঁলোকো পায়, আত্মসহায়ক গোট তেওঁলোকো পাব। আমিতো কামো কৰি আছো নহয়। গতিকে মিয়া মুছলমানৰো মহিলাসকলতো আজিকালি কংগ্ৰেছৰ মিটিঙত নাযায়। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।